নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাটত অনুষ্ঠিত হৈ যায় বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰশিক্ষাৰ্থীৰ বাবে বিনামূলীয়াকৈ কেৰিয়াৰ কাউন্সেলিং আৰু ভকেচনেল গাইডেন্স অনুষ্ঠান অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে নিউ কাৰিকৰী দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ অধীনত যোৰহাট জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত যোৰহাটৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাংগণত ছাত্ৰ-ছাত্ৰী আৰু প্ৰশিক্ষাৰ্থীৰ বাবে বিনামূলীয়াকৈ কেৰিয়াৰ কাউন্সেলিং আৰু ভকেচনেল গাইডেন্স অনুষ্ঠান অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল যুৱক যুৱতীৰ কৃতিত্ব পথৰ নিৰ্ধাৰণ কৰ্ম সংস্থাপনৰ সম্ভাৱনাৰ বিষয়ে সজাগতাৰ সৃষ্টি আৰু ব্যক্তিগত দক্ষতা উন্নয়নৰ সুযোগ প্ৰদান ভৱিষ্যতৰ লক্ষ্যৰে নিৰ্ধাৰণৰ ক্ষেত্ৰত সঠিক দিশ প্ৰদান কৰাটো আছিল এই কাৰ্যসূচীৰ মূল লক্ষ্য এইটো আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ এক নিজা প্ৰচেষ্টাত আমি এই কাৰ্যসূচীটো আয়োজন কৰিবলৈ সক্ষম হৈছোঁ ইয়াত তেওঁ আমাৰ নিয়োগ কাৰিকৰী আৰু দক্ষতা আৰু উদ্যমিতা বিভাগৰ অধীনত আজি যোৰহাট জিলা নিয়োগ বিনিময় কেন্দ্ৰই আজি এই কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিছে আজি যোৰহাট ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত সেয়েহে ছাত্ৰ-ছাত্ৰী আৰু প্ৰশিক্ষাৰ্থী যিসকল আছে তেওঁলোকৰ ভৱিষ্যত যাতে উজ্জ্বল হয় তেওঁৰ ভৱিষ্যতটো সঠিক দিশত আগবাঢ়িব পাৰে তেওঁলোকে যাতে এটা সঠিক পথ পায় সেইকাৰণে ইয়াত আজি আমি এই প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিছোঁ অতিথি হিচাপে আমাৰ ইয়াৰ স্থানীয় বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছিলোঁ তেওঁ বিশেষ অসুবিধাৰ কাৰণত তেওঁ ইয়াতে আহিব নোৱাৰিলে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাৰ অতিৰিক্ত আয়ুক্ত শ্ৰী দীপময় চাকুৰীয়া ছাৰ আহি উপস্থিত হ'লহি তেওঁ তাৰপিছত আমাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট জিএম ছাৰ আহিছিলে শ্ৰী গৌতম দেৱনাথ ছাৰ যিৰ মুখ্য কেৰিয়াৰ পৰামৰ্শদাতা হৈছে ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ তেওঁ টাটা কনচালটেঞ্চিৰ এজন HR এডমিন হয় তেওঁক মুখ্য পৰামৰ্শদাতা হিচাপে ইয়াত আমন্ত্ৰণ জনোৱা হৈছে এপ্ৰক্সিমেটলি 400 to 450 ষ্টুডেণ্ট ইয়াত প্ৰেজেণ্ট আছে ষ্টুডেণ্ট আৰু ট্ৰেইনী কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ যিখিনি ষ্টুডেণ্ট আছে সিহঁতক ট্ৰেইনী কোৱা হয় আছে তাৰপিছত প্ৰিন্স অফ ৱেলছৰ পৰা আমি ষ্টুডেণ্ট ইয়াত আনিছোঁ তাৰপিছত কৰঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গড়মূৰৰ শংকৰদেৱ বিদ্যা মন্দিৰৰ পৰা আমি ষ্টুডেণ্টখিনি ইয়াতে আনিছোঁ বা ব্যৱস্থা কৰি দিছোঁ তেওঁলোকক তেওঁলোক আনিছোঁ আৰু আমি তাৰ প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছত তেওঁলোকক আমি ড্ৰপ কৰিম স্কুলত ইয়াত এতিয়ালৈকে 400 এপ্ৰক্সিমেট ষ্টুডেণ্ট প্ৰেজেণ্ট আছে এতিয়া সভাখনত উক্ত অনুষ্ঠানত যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে অংশগ্ৰহণকাৰীসকলৰ মনোবল বৃদ্ধি আৰু পথ প্ৰদৰ্শনৰ বাবে টাটা কনচালটেঞ্চি ধ্ৰুৱজ্যোতি গগৈ মুখ্য পৰামৰ্শদাতা হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলক মূল্যৱান পৰামৰ্শ আগবঢ়ায় এই ধৰণৰ অনুষ্ঠানত শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্য আৰু উদ্যমৰ সৈতে এক সুসংগত দিশ লাভ কৰি ভৱিষ্যতে সাফল্য লাভ কৰিবলৈ প্ৰয়োজনীয় দিশ আৰু প্ৰেৰণা লাভ কৰিব বুলি আয়োজকসকল আশাবাদী উক্ত অনুষ্ঠানটিত শিক্ষাৰ্থী আৰু প্ৰশিক্ষাৰ্থীৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও আশা আয়োজকসকলৰ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।